নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজি নতুনকৈ মুকলি হোৱা যিমান ভেকেন্সি আছে মই গোটেইখিনি ডিটেইলছটো আপোনালোকক দেখুৱাম। সো আপোনালোকে ভিডিঅ'টো চাই যাব। আজিৰ প্ৰথম ভেকেন্সি আহিছে আপোনালোকৰ বাইক টেক্সি এণ্ড ডেলিভাৰী এক্সিকিউটিভ ৰিকোয়াৰ্ড ইন গুৱাহাটী। এটা গুৱাহাটী লোকেশনৰ কাৰণে হয়। ইয়াতে আপোনালোকৰ 65 টা ভেকেন্সি মুকলি হৈছে। ইয়াত ড্ৰাইভিং লাইসেন্স আপোনালোকৰ নিজৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু ইলেক্ট্ৰিক ভেহিকল উইল বি প্ৰভাইডেড। কোম্পানীৰ ফালৰ পৰা আপোনালোকৰ ভেহিকল দিয়া হ'ব। ইলেক্ট্ৰিক ভেহিকল আপোনালোকৰ নিজৰ নহলেও হ'ব, কিন্তু ড্ৰাইভিং লাইসেন্সখন লাগিব। আৰ্নিং অপৰচুনিটি আপ টু ₹25,000 পাৰ মান্থ। স্যালাৰি 25,000 পাৰ মান্থ লৈকে আপোনালোকৰ হ'ব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে ফোন নম্বৰ দিয়া আছে আৰু হোৱাটছআপ নম্বৰ দিয়া আছে। ইয়াতে আপোনালোকৰ কন্টেক্ট কৰি ল'ব আৰু এইটো পোষ্টত আপোনালোকৰ কন্টেক্ট নম্বৰত কন্টেক্ট কৰি এপ্লাই কৰিব পাৰে, বা আপোনালোকে যদি অনলাইনত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো ডেসক্ৰিপচনত যাব, তাতে এটা লিংক পাব। এই লিংকটোত গৈ কিনে আপোনালোকে ৰেজিষ্টাৰ কৰি কিনে এপ্লাই কৰি ল'ব, বা হেনেকে নকৰি আপোনালোকে ইয়াতে মোবাইল নম্বৰ বা হোৱাটছআপত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰে। এইটো আছিল আজিৰ প্ৰথম ভেকেন্সি। আজিৰ 2 নম্বৰ যেটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ বেক অফিস ওয়ার্ক ৰিকুৱাৰমেন্ট, knowledge of MS Office computer operation with excellent command in English। লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী আৰু স্যালাৰি আপোনালোকৰ 10,000 to 15,000 দিয়া হ'ব ডিপেন্ডিং অন স্কিলছ। কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে, মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াতে আপোনালোকৰ 22 ফেব্ৰুৱাৰী। ইয়াত আপোনালোকৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব। বেক অফিচৰ ৱৰ্ক কাম হ'ব। সো এইটো আছিল 2 নম্বৰ ভেকেন্সি। আজি 3 নম্বৰ যেটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ ইউনাইটেড ইঞ্জিনিয়াৰ্ছ এলায়েন্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। ইয়াত আপোনালোকৰ সিনিয়ৰ একাউন্টেন্টৰ পোষ্ট হয়। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 5 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু জিএসটি, ইনকাম টেক্স, ইপিএফ আৰু ইএসআই কাম জানিব লাগিব। এপ্লাই কৰিব খুজিলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 22 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যেটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ কিণ্ডাৰজয় মন্টেছৰী এণ্ড কিণ্ডাৰজয় স্কুল আজাৰা, এইটো কিডজি হয়। ইয়াতে 1 নম্বৰ পোষ্ট হৈছে কোঅৰ্ডিনেটৰ, 2 নম্বৰটো হৈছে কাউন্সিলৰ, 3 নম্বৰটো হৈছে টিচাৰ্ছ। সাবজেক্ট কিটা চাই লওক। টিচাৰ্ছৰ যিকিটা সাবজেক্ট হয় কিটা মেথছ, সায়েন্স, হিন্দী, এসএসটি আৰু কম্পিউটাৰৰ কাৰণে হয়। স্যালাৰি নেগোশিয়েবল হ'ব আৰু আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট আপোনালোকৰ মাৰ্চৰ 1 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত আপোনালোকে কন্টেক্ট কৰি এপ্লাই কৰি ল'ব, বা হোৱাটছআপ যদি আছে বায়োডাটা পঠিয়াই দিব। কোঅৰ্ডিনেটৰ আৰু কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'লে হ'ল আৰু টিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচনৰ লগতে মন্টেছৰী ট্ৰেইন হ'ব লাগিব, বা আপোনালোকৰ বিএড নহলে ডিএলএড লাগিব। আজি পিছৰ যেটো ভেকেন্সি আহিছে সেইটো হ'ল অইল ভেলি স্কুল ৰোড, বাণীপুৰ, হাতিমুৰা, ডিব্ৰুগড়। এইটো ডিব্ৰুগড়ৰ পৰা আহিছে, আপাৰ আসাম। 1 নম্বৰ পোষ্ট হৈছে হেডমাষ্টাৰ কাম কোঅৰ্ডিনেটৰ, সেকেন্ডাৰী এণ্ড সিনিয়ৰ সেকেন্ডাৰী সেকশনৰ কাৰণে। 2 নম্বৰটো হৈছে কোঅৰ্ডিনেটৰ প্ৰাইমাৰী আৰু মিডল সেকশনৰ কাৰণে। 3 নম্বৰটো আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি আছে। ইয়াতে সাবজেক্ট কিটা চাই ল'ব, ইংলিশ, ম্যাথমেটিক্স, একাউন্টেন্সি, বিজনেস ষ্টাডিজ, পলিটিক্যাল সায়েন্স, হিন্দী, আসামিজ, এইখিনি চাই ল'ব আপোনালোকে এইকিটা সাবজেক্ট। পিছৰটো আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে হয়। সাবজেক্ট কিটা সায়েন্স, সোশ্যাল সায়েন্স, ম্যাথমেটিক্স, ফিজিক্যাল এডুকেশন, আৰু পিছৰটো আপোনালোকৰ ওয়াৰ্ডেনৰ পোষ্ট হয় বয়জ এণ্ড গাৰ্লছ হোষ্টেলৰ কাৰণে। আৰু তাৰ তলৰটো আপোনালোকৰ নাৰ্ছৰ পোষ্ট হয়। ইয়াতে আপোনালোকৰ জিএনএম নহলে এএনএম কৰা হ'লে হ'ব। ওয়াৰ্ডেনৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'লে হ'ব আৰু টিচাৰৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী নহলে গ্ৰেজুৱেচনৰ লগতে বিএড লাগিব। Candidate having requisite qualification are requested to submit their resume with passport size photograph within 6 days। আপোনালোকে এই তলত যেটো এড্ৰেছ দিয়া আছে স্কুলৰ এড্ৰেছ হয় এইটো এড্ৰেছত গৈ কিনে হাৰ্ড কপিটো জমা দি আহিব, পাসপোর্ট সাইজ ফটোৰ লগতে জমা দি আহিব। বা কোনোবাই যদি মেইল কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে স্কুলৰ মেইল দিয়া আছে, এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু হোৱাটছআপো আছে, হোৱাটছআপতো বায়োডাটা পঠিয়াব পাৰিব। এইটো আজি পিছৰ যেটো ভেকেন্সি আহিছে সেইটো সানফ্লাৱাৰ ইংলিশ স্কুল, পুঠিমাৰী, কামৰূপৰ পৰা আহিছে। ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। মাষ্টাৰ ডিগ্ৰী নহয়, ইয়াত পিআৰটি টিচাৰৰ কাৰণে 2টা পোষ্ট আছে। কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন হ'লে হ'ল যিকোনো ষ্ট্ৰীমত, আৰু লগতে ইংলিশ ফ্লুৱেন্সি হ'ব লাগিব। কনভেন্ট এডুকেটেড এণ্ড CBSE বেকগ্ৰাউণ্ড যদি আছে আপোনালোকৰ তেতিয়াহ'লে আগতে প্ৰিফাৰেন্স দিব। এজ লিমিট নাই, স্যালাৰি নেগোশিয়েবল হ'ব আৰু ডেট অফ ইন্টাৰভিউ ইয়াতে 25 ফেব্ৰুৱাৰী 2024, 25ত আপোনালোকৰ ইন্টাৰভিউ হ'ব। ইয়াতে ৰাতিপুৱা 10টা বজাৰ পৰা ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ এড্ৰেছটো ইয়াতে দিয়া আছে, চাই ল'ব। আৰু কোনোবাই যদি এড্ৰেছটো বিচাৰি নাপায় ইয়াতে মোবাইল নম্বৰ দিয়া আছে, ফোন কৰি ল'ব। আজিৰ পিছৰ যেটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ the following personnel are wanted
urgently by a leading company in hospitality sector for hotels and resorts in Assam. তো hospitality backgroundৰ ক্যান্ডিডেটৰ কাৰণে আহিছে। এক নম্বৰটো হৈছে আপোনালোকৰ জেনেৰেল মেনেজাৰ, বেচেলৰ ডিগ্ৰী লাগিব হোটেল মেনেজমেণ্টত, লগতে MBA থকা হ'ব লাগিব আৰু এটলিষ্ট 15 years এক্সপিৰিয়েঞ্চ লাগিব হোটেল মেনেজমেণ্টত কাম কৰা। 2 নম্বৰটো ফুড এণ্ড বেভাৰেজ মেনেজাৰ, বেচেলৰ ডিগ্ৰী লাগিব হোটেল মেনেজমেণ্টত আৰু 10 years এক্সপিৰিয়েঞ্চ লাগিব। পিছৰটো আপোনালোকৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, বেচেলৰ ডিগ্ৰী লাগিব হোটেল মেনেজমেণ্টত আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পিছৰটো আপোনালোকৰ HR মেনেজাৰ, MBA লাগিব আৰু 10 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। পিছৰটো হাউচকিপিং মেনেজাৰ, মেল ফিমেল দুটাৰে কাৰণে হয়। ইয়াতো আপোনালোকৰ হোটেল মেনেজমেণ্ট থাকিব লাগিব আৰু লগতে 10 years এক্সপিৰিয়েঞ্চ লাগিব হাউচকিপিং মেনেজাৰ হিচাপে কাম কৰা। এইকেইটা ডাঙৰ পোষ্ট হয়, ইয়াতে চেলাৰিও ভাল হ'ব। আৰু এটা ইম্পৰ্টেণ্ট নোট চাই লওক, পাৰ্চন উইথ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লেছ দেন those mentioned above need not apply। কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ নাই আৰু যদি এক্সপিৰিয়েঞ্চ কম আছে তেতিয়াহ'লে এপ্লাই নকৰিব। Apply with recent passport size photograph, biodata and xerox copies of all testimonials within 15 days of the publication of this advertisement to our email address। এইটো ইমেইল দি আছে, মেইলত biodata পঠিয়াই দিব। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ অথৰাইজ ডিলাৰশ্বিপ অফ গ্ৰেপছ গেনছেট এণ্ড তিনিচুকীয়া, এইটো তিনিচুকীয়াৰ পৰা আহিছে। এইটোত আপোনালোকৰ দুটা চেলছ পাৰ্চনৰ ভেকেঞ্চি আহিছে, দুটা অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, মেল ফিমেল দুইটাৰ কাৰণে হয়, আৰু দুটা আপোনালোকৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি হয় ফিল্ড ৱৰ্কৰ কাৰণে। কোৱালিফিকেশ্যন ইয়াতে চেলছৰ কাৰণে HS পাছ কৰা হ'লেও মিনিমাম হ'ব লাগে, আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰাৰ লগতে কম্পিউটাৰ ডিপ্ল'মা লাগিব, আৰু ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াতে দিয়া আছে চাই লওক, কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট স্মাৰ্ট এক্সপিৰিয়েঞ্চ উইথ কম্পিউটাৰ নলেজ, চেলাৰী নেগোচিয়েবল, চেলাৰী আপোনালোকৰ নেগোচিয়েবল হ'ব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব, আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 21 ফেব্ৰুৱাৰী। পিছৰ যিটো ভেকেঞ্চি আহিছে এইটো 7 Sister ট্ৰেড এণ্ড ডিষ্টিলাৰিজ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে, আমিনগাঁও। 1 নম্বৰ পোষ্ট হৈছে চিনিয়ৰ একাউণ্টেণ্ট। এইটোৰ কাৰণে আপোনালোকৰ BCom নহ'লে MCom কৰা হ'ব লাগিব, লগতে VAT, CGST, SGST, TDS, PA, BSI, অল ৰিটাৰ্ণছ এলং উইথ আদাৰ কমপ্লায়েন্স, এইখিনি কাম জানিব লাগিব। 2 নম্বৰটো আপোনালোকৰ একাউণ্টেণ্টৰ কাৰণে আহিছে, এইটোৰ কাৰণে আপোনালোকৰ জেনেৰেল একাউণ্ট জানিব লাগিব, টেলি ERP ইউজ কৰিব পাৰিব লাগিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই বুলি দিয়া আছে, একাউণ্টেণ্টৰ কাৰণে ফ্ৰেছাৰ যদি হয় এপ্লাই কৰিব পাৰিব, চিনিয়ৰ একাউণ্টেণ্টৰ কাৰণে ফ্ৰেছাৰ এপ্লাই নকৰিব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মোবাইল নম্বৰ দিয়া আছে, এইটো নম্বৰত কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট আপোনালোকৰ 22 ফেব্ৰুৱাৰী হ'ব। পিছৰ ভেকেঞ্চিটো আজি আপোনালোকৰ লুকিং ফৰ FMCG বেকগ্ৰাউণ্ড ডিষ্ট্ৰিবিউটৰ ফৰ মামাছ ক্ৰিমেৰী ফ্ৰেছ ইন গুৱাহাটী ফৰ চেলিং ডেইৰী প্ৰডাক্টছ। এইটো ডিষ্ট্ৰিবিউটৰ বিচাৰিছে, এইটো কোনোবা যদি কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰি ল'ব, এইকেইটা মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব। এপ্লাই কৰাৰ লাষ্ট ডেট 22 ফেব্ৰুৱাৰী হ'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে এইটো ভিজন কিউ ইনষ্টিটিউটৰ পৰা আহিছে, লোকেশ্যন হ'ব জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটী। আৰ্জেণ্টলি ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট, মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰিছে ইয়াতে মোবাইল নম্বৰত কল কৰি ল'ব বা বায়'ডাটা এখন হোৱাটছআপ কৰি দিব। ইয়াতে লাষ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী। পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ পৰা আহিছে, ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি আহিছে। ছাবজেক্টকেইটা হ'ল ফিজিক্স, পলিটিকেল চায়েন্স, লজিক আৰু ইংলিছ। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব কনচাৰ্ণ ছাবজেক্টত, আৰু লগতে BEd আৰু তাৰ লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলটোত বায়'ডাটা পঠিয়াই দিব, এইটো মেইল দিয়া আছে, আণ্ডাৰলাইন কৰা আছে চাওক। চ' এইটোৱে আছিলে আজিৰ শেষৰটো ভেকেঞ্চি। চ' আজি যিমানখিনি ভেকেঞ্চি আহিছিলে গোটেইখিনি আপডেট দিলোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু জবৰ আপডেটসমূহ যদি ডেইলি পাব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।